চাহ বনোৱা দেখাম আপোনালোকক। চাহ বনোৱাটো সহজ উপায়, কিন্তু মই অলপ বেলেগ ষ্টাইলত বনাম, সেইটো কাৰণে চাব। এই ফাৰ্ষ্ট গাখীৰটো গৰম কৰি লৈছোঁ। এয়া চাওক গাখীৰ। ইয়াতে মানুহ অনুযায়ী পানী দিলে হ'ল। মই ইয়াতে 3জন মানুহ খাম কাৰণে এয়া পানী দিলোঁ এইখিনি। এয়া এইটো অলপমান আপোনাৰ ভালদৰে বইল কৰি লৈ তাতে চেনি, চাহপাত আৰু এটা স্পেচিয়েল বস্তু দিম এই চাহত। এয়া চাওক, স্পেচিয়েল বস্তুটো মই দেখাই আছোঁ। মানুহে ইলাচি দিয়া চাহ খাওঁ বুলি কয়, তাকে মই আজি দেখাইছোঁ। এয়া ইলাচি দেখিছেনে? এই ইলাচিকেইটা মই ইয়াতে থেতলাই ইয়াতে দি দিম চাহত। বহুত মানুহে কয় আজি ইলাচিৰ চাহ খালোঁ, তাকে মই আজি বনোৱা দেখাই আছোঁ। এইটো পূৰা কমপ্লিট দেখাম, চাহ একাপ খোৱাও টেষ্ট কৰাও দেখাম মই। এয়া চাব, এতিয়া মই চেনি দি দিম। চেনি দিলোঁ। আপোনালোকৰ অনুযায়ী চেনিটো দিব। মই অলপ চেনি খাওঁ কাৰণে বেছি কৰি দিছোঁ। গেছটো অলপ কমাই দিওঁ, চাহটো অলপ উতল আহক। ইলাচিকেইটা থেতলা খাইছে, ইডাল আৰু ইলাচি লাগি থকা ইলাচি। ইয়াতে মই এয়া ইলাচি গৰম হৈ আছে। এইকেইটা ইলাচি দেখিছেনে? এয়া ইলাচিটো গোটেইখিনি কাঢ়ি ল'লোঁ। ইয়াক অলপ পকাই ল'ম ঠিকমতে। ইলাচিটো কমপ্লিট বইল হৈ ইয়াতে চেণ্টত পৰিণত হৈ যাব। এনে জধাই মধাই বনাই দিলে নহয়, ইয়াক ভালদৰে অলপমান আপোনাৰ পকাই ল'ব লাগিব ধুনীয়া কৰি। ইলাচিটো যেন ধুনীয়া কৰি গলি তাত চেণ্টটো ওলাই যায়। এয়া এইবিলাক ইলাচি দেখিছেনে? ফুলি উঠিছে। এয়া চাওক, এয়া ইলাচি। এতিয়া ইয়াতে মই দিম চাহপাত। এয়া চাহপাত আৰু অলপ দি দিওঁ। চাহটো কাঢ়া হ'ব, তেতিয়া ধুনীয়া হ'ব কালাৰ। অলপ লাৰি থাকিব লাগিব ইয়াক ধুনীয়াকৈ। এইটো চাহটো দেখিছেনে? ধুনীয়া কালাৰত পৰিণত হৈছে চাওক।